और यहाँ पे क्या देखने वाला क्या जगह है जो हम देख और এটা বিরাট বস্তু দেখা পালো ইয়াত তিৰংগা চাওক বহুত বছৰ আগত দেখিছিলো তিৰংগা আৰু আজি দেখা পালো আৰু এখন দোকান দেখিছো কি ধুনীয়া এখন দোকান সৰুকৈ কাৰণ ইয়া ওপৰৰ পৰা মানে পাহাৰখন বহুত ওপৰত আছে ইয়া পাহাৰৰ ওপৰৰ পৰা পানী পৰি আহি আছে আৰু ইয়া তলত চাওক দিকে মাহতে গৈছে এখন ফ্লেগ থকা ৰেষ্টুৰেণ্টখনত ইয়াত টিকট ল'ব লাগে ইয়াত টিকট লৈ ললো আৰু আমি এতিয়া তলত নামি যাম ঘাট যেটা আমি পাছিঘাটত আছো ইয়া সব আই লাভ পাছিঘাট আৰু ইপিনে ব্ৰিজখন তথাপিও আপোনালোকক এতিয়া ভিতৰত গৈ মন্দিৰটো দেখুৱাই আছো আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে মন্দিৰত এটা সেৱা কৰিব পাৰিব তো বলক এতিয়া অৰুণাচলৰ নামঘৰ শংকৰ গুৰুজনাৰ নামত নামঘৰ আছে মোৰ পিহাদৈ চাকৰি কৰা স্কুলখন হ'ল এইখন ধনীপল স্কুল পাছিঘাটত এই মন্দিৰটোৰ ভিতৰত এডাল গছ আছে এই দেখিছে গছডাল আহি পালো আমি চিৰকি এখন সুন্দৰ ঠাই আৰু ওপৰত আছে নিজৰা ইয়া দেখিছে পাহাৰ আৰু ইপিনে চিৰি আছে আৰু চিৰিৰে উঠি যাব লাগিব তো তাত এটা বিউটিফুল ৱাটাৰফল আছে তো আপোনালোকক সেইটো দেখুৱাবলৈ প্ৰথমতে চেষ্টা কৰিম আপোনালোকে চাই থাকক এতিয়া আমি গৈ আছো ইয়া চিৰি দেখিছে আৰু ওপৰত যাব লাগিব আৰু ওপৰত যোৱাৰ পিছত আমি পাম সেই ৱাটাৰফলটো চিৰকি ৱাটাৰফল গতিকে অলপ আগতে বৰষুণ গৈছে আৰু দেখিছে আপোনালোকে এয়া চিৰিবোৰ ভিজি আছে সব ইমান সুন্দৰ এখন জংগলৰ মাজেৰে চিৰি আচলতে ইয়াত চিৰি বহুত কেইখন আছে আৰু বহুত চিৰি যেতিয়া আমি উঠিব লগা হয় অকমান ভাগৰো লাগে যেটো গৰমৰ দিন যদিও ইয়াত আজি ৰ'দ নাই তথাপি অলপ চিৰি বগালে অলপ গৰম লাগে আৰু এতিয়া ইয়াত কোনো চিৰি নাই এনেকুৱা হিলবোৰ আছে আৰু আপোনালোকে ইয়াত এনেকৈ ধৰি ধৰি যাব পাৰিব আৰু ইয়াতে লাহে লাহে অলপ খোজ কৰাটো ভাল যেহেতু ইয়াত বিশেষকৈ শিল অলপ এইখিনিত উঠি গ'লে চাওক এইখিনিত উঠি গ'লে আমি ৱাটাৰফলটো দেখিবলৈ পাম চাগে তো বলক এয়া চাওক চিৰকি ৱাটাৰফল আৰু বিশেষকৈ অলপ আগতে বৰষুণ যোৱাৰ কাৰণে এয়া ওপৰৰ পৰা মানে পাহাৰখন বহুত ওপৰত আছে এয়া পাহাৰৰ ওপৰৰ পৰা পানী পৰি আহি আছে আৰু ইয়াৰ তলত চাওক এয়া চাওক ৱাটাৰফল আৰু এয়া এই আগত নিজৰা বৈ আহিছে আপোনালোকক জুম কৰি দেখুৱাই আছো এয়া চাওক আৰু এয়া তলত এনেদৰে পানীবোৰ গৈ আছে আৰু সুন্দৰ ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ চাৰিওফালে সেউজীয়া সেউজীয়া এইটো দেউতাৰ মাও আহিছিলে আৰু এয়া নিজৰা ঠাই আছে এয়া চাওক আৰু মায়ে দেউতাক দেখুৱাই দিছে কিবা মায়ে বা দেউতাক কি দেখুৱাই আছে বা পক্ষী চকী ওলাইছে নেকি এয়া চাওক আকাশখন দেখুৱাই দিছে আৰু এয়া মেঘ এয়া চাওক গোটেই মই 360 ভিউ দেখুৱাই আছো আপোনালোকক এয়া চাওক আগত কেইখন আৰ্মিৰ গাড়ীও আছে কিবা ভাল কৰি আছে এয়া হ'ল আৰ্মিৰ গাড়ী আৰু আমাৰ গাড়ী ওপৰৰ পৰা নামি আহিলো নিজৰা চাই আৰু এতিয়া আমি কিবা অলপ খাই লওঁ এয়া চাওক এইটো এটা তিনিআলি হয় এয়া হ'ল এই চাইডৰ পৰা ওপৰ মানে পাহাৰৰ ওপৰ আৰু এইপিনে আমি যিফালেদি আহিছিলো এয়া তলফাল হয় এখন ৰেষ্টুৰেণ্ট ইয়াত পেহীহঁতে খাব তো মোৰ এতিয়া খাব মন আছে চাহ তো চাহ বিচাৰি
মাহঁতে এইপিনে গৈছে, অলপ আগুৱাই যাওঁ, তাত গৈ চাহ খাওঁ। হ'ল স্পেচিয়েল অৰুণাচলৰ চাহ, আৰু এয়া আমাৰ গোটেইবোৰে খাই আছে চাহ। আৰু এটা বিৰাট বস্তু দেখা পালো, এয়া তিৰংগা চাওক। বহুত বছৰ আগত দেখিছিলো তিৰংগা, আৰু আজি দেখা পালো। চিয়াং নদী, আৰু যিটো নদী চাইনাৰ পৰা আহিছে, এয়া চাওক, জুম কৰি দেখুৱাই আছো, এয়া চাওক, এয়া চিয়াং নদী। আৰু এইখন ব্ৰিজ, আৰু আমি গৈ আছো আন এঠাইলৈ। ৱাটাৰফল চাই এতিয়া এখন নদী চাব আহিছো, আৰু সেই নদীখনক বদাক বুলি কয়। আৰু ইয়াত টিকট ল'ব লাগে, ইয়াত টিকট। তো টিকট লৈ আমি তললৈকে যাম। তো বলক আমি চাই তললৈকে নামি যাব লাগিব। গতিকে আপোনালোকক দেখুৱাবৰ কাৰণে মই তললৈকে নামি আছো, নিজেও চাম, আপোনালোককো মই দেখুৱাই দিম। তো বলক এতিয়া তললৈ নামি যাওঁ। ফাইনেলি আহি পালো ইয়াৰ তলত। ইয়াত চাওক, ইমান সুন্দৰ গছ, আকাশ চাওক, ইমান সুন্দৰ নীলা আকাশ, আৰু আগত এয়া নদী। তো বলকচোন আমি নদীটো এবাৰ ওচৰৰ পৰা চাই লওঁ। এয়া তললৈ নমা এটা ৰাস্তা সৰু চাই, আৰু তলত বালিৰ চৰ আছে, গতিকে তলতহে নামি আছো। অলপ লাহে লাহে বুলিব লাগিব। আৰু এয়া চাওক, বালিৰ চৰ, একদম সুন্দৰ ঠাই। আৰু যিহেতু চেণ্ডেল পিন্ধি আহিছিলো, চেণ্ডেল যদি ইয়াত থৈ লওঁ, বালিত খোজকাঢ়ি ভাল লাগিব। তো এয়া চাওক, গোটেই 180 এংগলত আপোনালোকক মই দেখুৱাই আছো। 180 নহয়, 360 দেখুৱাই দিওঁ। নদীৰ পাৰে পাৰে বালিত খোজ কাঢ়ি কাঢ়ি বুলি আছো। ভাল লাগিছে, এটা সুন্দৰ পৰিৱেশ। অসমৰ নিচিনাকৈ অৰুণাচলখনো এখন সুন্দৰ ধুনীয়া ঠাই। আৰু যিসকলে অৰুণাচললৈ আজিলৈকে অহা নাই, আপোনালোকে প্লেন কৰিব পাৰে, কাৰণ আপোনালোকৰ ল'ৰা ছোৱালীক যদি লৈ আহিব বিচাৰে, ইয়ালৈ আহিব। বহুত কেইখন ঘূৰা ফুৰা ঠাই আছে, য'ত আপোনালোকে নেচাৰেল ভিউ চাব পাৰিব। এয়া চাওক, নদী পুৰা ফুল স্পীডত, ফুল ধাৰ বৈ আছে, আৰু দেখুৱাই আছো আপোনালোকক। যিহেতু অচিন নদী, গতিকে বেছি তলত যাবি নামি নাযাওঁ। গতিকে তথাপিও অলপ ভৰিত পানী লগাইছো, আৰু বহুত ঠাণ্ডা পানী হয় ইয়াৰ। এয়া চাওক, নদীৰ দৃশ্য ভাল লাগিলে এটা লাইক, এটা কমেণ্ট কৰি দিব। এয়া চাওক, সুন্দৰ এটি পৰিৱেশ। ফাইনেলি নদী চালো, আৰু মই এটা ভুল কৰিছিলো। যিহেতু ৰ'দ দি আছিলে, আৰু মই মোৰ চেণ্ডেলযোৰ বালিত মানে কি পাৰত থৈ খালী ভৰিৰে গৈছিলো। কিন্তু ইমান বালি গৰম উঠিছে যে ভৰি তাৰমানে মোৰ পুৰি গৈছে। আপোনালোকে কেতিয়াও গৰম বালিত, মানে প্ৰথমতে ঠাণ্ডা আছিলে, ৰ'দটো দিয়া নাছিলে, 5 মিনিটতে ইমান ৰ'দটো গৰম হৈ গ'ল, মানে ভৰি পুৰি গৈছে। যি হওক, চালো, আৰু বহুত ভাগৰ লাগিল। পুৰা ৰ'দ কাৰণে, বালি গৰম কাৰণে দৌৰি দৌৰি আহিছো। সঁচাকৈ নেচাৰেল ভিউ ইয়াৰ অতিকৈ সুন্দৰ, আৰু আপোনালোকে ইয়ালৈ যদি আহে, আপোনালোকে কেতিয়াও নিৰাশ নহয়। ফুল্লি নেচাৰেল ভিউ আপোনালোকে পাই যাব। ইয়াতে আহি লোকেল ভণ্টি এগৰাকী লগ পালো। क्या नाम है आपका? यूंग दारांग। तो यहाँ का लोकल हो ना आप? हाँ। कितने दूर है यहाँ से घर? 5 किलोमीटर। 5 কিলোমিটাৰ মাত্ৰ, মানে 5 কিলোমিটাৰ। আৰু তেওঁলোকে আজি গৰম যিহেতু ইয়াত চাব আহিছে। আৰু जब यहाँ के कैसा लगता है? बहुत अच्छा लगता है, रिफ्रेशिंग है, ठंडा है। आज तो बहुत धूप है ना? हाँ। आज बहुत धूप है, फिर भी यहाँ पे आके हमको भी अच्छा लगा। और भंटी होते जो लोकल, और यहाँ पे क्या देखने वाला क्या जगह है जो हम देख सकते हैं अभी जाते वक्त? अभी रानाघाट ब्रिज, हाँ हाँ, वो तो आते वक्त दिखा था। नीचे जा सकते हैं? नीचे जा सकते हैं, साइड से। हाँ, वो क्या टिकट लेना पड़ता है? नहीं, फ्री है, फ्री ऑफ कॉस्ट। तो লগ পাই ভাল লাগিলে। সেয়া ঘাটৰ পৰা, মানে নদী ঘাটৰ পৰা ওলাই আহিলো, আৰু এখন দোকান দেখিছো। কি ধুনীয়া এখন দোকান, সৰুকৈ। আৰু ইয়াত চাওক, বাঁহৰ গাজি, এয়া কোমোৰা থাকে। এইটো সেই চিৰাল ফল, এইটো চিৰাল ফল, এয়া ভোল। আৰু এনেকৈ মছলা আছে, পেট্ৰল। যিহেতু ইয়াতে দোকান নাই, মানে কি তেল দিব নাই, এইখন এখন দোকান। তো এনেকুৱা, আৰু ইয়াতে চিপছ পাই যাব আপোনালোকে আহিলে। পাছিঘাটৰ ওচৰত থকা প্ৰায়বোৰ ঠাই আমি ঘূৰি আহিলোঁ। আৰু এয়া হ'ল ৰাণাঘাট, মানে এইখিনি ঠাইক ৰাণাঘাট বুলি কয়। আৰু অলপ আগতে আপোনালোকক দেখুৱাইছিলোঁ, এই ওচৰতে আছে চিয়াং নদী। আৰু চিয়াং নদীটো এনেকুৱা এটা নদী যিটো চীনৰ পৰা বৈ আহিছে। সেইপিনে আছে চীন, আৰু চীনৰ ফালৰ এইপাৰৰ পৰা ইয়াত পানী বৈ আহি আছে। ইয়াত চাওক, এটা লিখা আছে পাছিঘাট, যিহেতু আমি পাছিঘাটত আছোঁ। ইয়াত চাওক, আই লাভ পাছিঘাট। আৰু এইপিনে ব্ৰিজখন।
অৰুণাচলৰ সৌন্দৰ্য আৰু এয়াই হ'ল প্ৰখ্যাত জনাজাত সকলোৱে জানে, নাম শুনিছে চাগে, চিয়াং নৈ। আৰু এয়াই হ'ল চিয়াং নৈ। বৰ্তমান অলপ আগতে ৰ'দ দিছিলে, বহুত গৰম। বৰ্তমান চাওক সেয়া চব মেঘ, আৰু মেঘবোৰ ইমান ওচৰত আহিছে যে আপোনালোকে পাহাৰবোৰ দেখাই নাপাব। পাহাৰৰ একেবাৰে গাতে মেঘবোৰ লাগি আছে আৰু পানীটো বৈ আছে সেইপিনিলৈকে। চাওক এইপিনে বৈ গৈ আছে চিয়াং নদীৰ পানী, আৰু এইপিনে শিলৰ কুঁৱৰী আছে। ইয়াত আপোনালোকক অলপ পোহৰ কৰি দেখুৱাই আছো। ইয়াত টাৱাৰ আৰু গাড়ীবোৰ আহি আছে, আৰু সুন্দৰ এটা ভিউ। আপোনালোকক মই এটা বস্তু দেখুৱাই আছো, বাইকবোৰৰ স্পীড চাওক। ইয়াত পুৰা ফুল স্পীড। আপোনালোকক এটা মই বিশেষ বস্তু দেখুৱাই আছো। এয়া ভাবিছে এইটো মন্দিৰ হয়, এইটো এটা কালী মন্দিৰ হয়, কিন্তু আমাৰ শংকৰ গুৰুজনাৰ নামতো এখন নামঘৰ আছে। এয়া চাওক, মালতী তামুলী আৰু মালতী তামুলীৰ নামত ডনেট কৰিছিলে ৰঞ্জিত তামুলীয়ে। এয়া চাওক সিংহ, আৰু ইয়াৰ ভিতৰত দেখুৱাই আছো, এইটো হ'ল অৰুণাচলত থকা এটা নামঘৰ। ভিতৰৰ পৰা বন্ধ আছে, তথাপি আপোনালোকক মই গুৰু আসনখন দেখুৱাই আছো। এয়া চাওক অৰুণাচলৰ নামঘৰ। এয়া চাওক শংকৰ গুৰুজনাৰ নামত নামঘৰ এতিয়াও আছে। আৰু এইপিনে হয়তো এইটো অফিচ, আৰু ওচৰতে কালী মন্দিৰ আছে, এইটো আপোনালোকক মই দেখুৱাই আছো। এইটো মা কালীৰ মন্দিৰ, ওচৰতে একেবাৰে নামঘৰৰ ওচৰতে কালী মাৰ মন্দিৰ। ইয়াত চাওক, জয় মা কালী। অৰুণাচলত শ্ৰীমন্ত শংকৰদেৱৰ নামত নামঘৰ দেখি সঁচাকৈ বহুতেই ভাল লাগিল। অসমীয়া হিচাপে বহুত গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ ইয়াত যদিও মা কালীৰ মন্দিৰো আছে, ওচৰতে শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন নামঘৰ আছে। গতিকে সঁচাকৈ ভাল লাগিলে। গতিকে এনেকুৱা এটা হয়তো কথা আপোনালোকে বহুতেই নাজানে যে অৰুণাচলত নামঘৰ আছে নে নাই, কিন্তু আছে। সেইবাবে ইমান ঘূৰি ঘূৰি হ'লেও এই বিশেষ নামঘৰটো আপোনালোকক মই দেখুৱালোঁ। আৰু যিয়ে এই নামঘৰটো বনাই দিছে তেখেতক মোৰ ফালৰ পৰা, গোটেই অসমবাসীৰ ফালৰ পৰা ধন্যবাদ জনালোঁ, আৰু ভগৱানে তেখেতক যাতে মংগল কৰে। সেয়াই। এয়া নতুনকৈ স্থাপন কৰা হৈছে 2009 চনত, আৰু এয়া চাওক এই মাটিটো দান দিছিলে 1970 চনত। গতিকে 2 বছৰত বান্ধতে লাগিছিলে প্ৰথমবাৰৰ বাবে, আৰু ৰিনিউ কৰিছে, মানে কি আৰু নতুনকৈ নিৰ্মাণ কৰিছে 14 এপ্ৰিল 2009। এইটো বাটচৰ, মানে এইখিনি আৰু এইখিনি ঠাই 2009 চনত বনাইছে, আৰু ভিতৰ ভাগ বহুত আগতে বনোৱা। নামঘৰৰ ভিতৰত আহিলোঁ এটা সেৱা কৰিবলৈ, আৰু ইয়াৰ বাপজনাক লগ পালোঁ। তেওঁৱে গোটেই নামঘৰটো চোৱা চিতা কৰে, আৰু বাপজনাৰ ঘৰ হ'ল লখিমপুৰত। আৰু এটা কথা গম পালোঁ, মই ভাবিছিলোঁ নতুনকৈ নিৰ্মিত, কিন্তু নতুনকৈ নিৰ্মিত নহয়, 1972 চনত ন। কোনে এইটো বন্ধাই দিছিলে? কিন্তু মাটিটো দাম দিছিলে আপোনাৰ প্ৰাক্তন MLA ককাকে। প্ৰাক্তন MLA ককাকে এই মাটিটো দান দিছিলে। আৰু কোনে বনালে পিছত মন্দিৰটো? এই যে নতুনকৈ বনালে, কোনে বনাই দিলে? এইটো মই বৰ বিশেষ নাজানিম, মই অহা এতিয়া 3 বছৰ হৈছে। 3 বছৰ। তেখেতে 3 বছৰ ধৰি চোৱা চিতা কৰি আছে। আৰু ইয়াত চাওক আমাৰ গুৰু আসন, এয়া 1 2 3 4 4 খলপীয়া গুৰু আসন। 5 খলপীয়া নেকি? ওপৰৰ খলপটো, মানে যিটো ওপৰত এটা খলপ আছে, টোটেলে 5 খলপীয়া এইটো গুৰু আসন। ইমান সুন্দৰ, বহুতেই ভাল লাগিছে। মোৰ পেহাদৈ চাকৰি কৰা স্কুলখন হ'ল এইখন দনিপল স্কুল, পাছিঘাটত। ফাইনেলি ঘূৰি ঘূৰি আহি পালোঁ ডাঙৰীয়া মন্দিৰ। অৰুণাচলতে থকা এখন মন্দিৰ, সেইটো ডাঙৰীয়া মন্দিৰ। গতিকে এইটোৱে লাষ্ট, কাৰণ বৰষুণো আহিছে, আৰু গোটেই দিনটো মানে কি আৰু ঘূৰিলোঁ। আৰু এই যে মই চোলাটো খুলি থৈছোঁ, সেইটো বস্তু আপোনালোকে ইগন'ৰ কৰিব, কাৰণ ইমান গৰম দিছে। গতিকে চোলা খুলিবলৈ মই বাধ্য হৈ গ'লোঁ। তথাপিও আপোনালোকক এতিয়া ভিতৰত গৈ মন্দিৰটো দেখুৱাই আছোঁ। আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে মন্দিৰত এটা সেৱা কৰিব পাৰিব। তো ব'লক এতিয়া আমি মন্দিৰৰ ভিতৰত সোমাই যাওঁ। এয়াই হ'ল ডাঙৰীয়া মন্দিৰ।
গতিকে এই মন্দিৰটোৰ ভিতৰত এডাল গছ আছে, এই দেখিছে গছডাল, আৰু গছডাল ইয়াত ভিতৰত আছে। তো সেইটো আপোনালোকক দেখুৱাম। তাৰ আগতে মন্দিৰৰ বাহিৰৰ দৃশ্য দেখুৱাই আছো। চাগে এইকেইটা গেষ্ট হাউচ বা কাৰ্যালয় হ'ব পাৰে মন্দিৰৰ। আৰু এয়া হ'ল মন্দিৰ। তো বলক এতিয়া ভিতৰলৈ যাওঁ। আৰু বাহিৰত চাওক সুন্দৰ ইয়াৰ পাহাৰো আছে। এতিয়া বলক ভিতৰত যাওঁ আৰু ভিতৰৰ দৃশ্য আপোনালোকক দেখুৱাওঁ, যাতে আপোনালোকে এটা সেৱা কৰিব পাৰে। তো বলক এয়া এতিয়া ভিতৰত যাম। এয়া চাওক, এয়াই হ'ল এয়া গছপাত। চাওক এয়া মন্দিৰ। এয়া চাওক, এডাল গছতে মন্দিৰ স্থাপনা, হয়তো বহু বছৰ আগতে এই মন্দিৰটো স্থাপন হৈ আছিলে। তাৰ চাৰিওকাষে এনেকুৱা এটা বৰ্তমান ঘৰ বনাই দিছে। আৰু ইয়াত চাওক গছৰ এয়া চাইজ চাওক কিমান ডাঙৰ। এডাল গছ, ইয়াতে গণেশ বাবা আছে, শিৱ বাবা আছে, আৰু লগতে আছে পাৰ্বতী। তো আপোনালোকে এটা সেৱা কৰি লওক। ফাইনেলি ভিতৰত আহিলো মন্দিৰৰ, আৰু এটা সেৱা কৰিলো। আপোনালোকৰ কাৰণে এটা সেৱা কৰিলো। বিশেষ মই আৰু কি খুজিম, ভগৱানে যি দিছে ভালেখিনি দিছেয়ে। বেছি আশা কৰাটো বেয়া। তো মোৰ লগত যি আছে তাতে মই সন্তুষ্ট। তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে। আপোনালোকক যিখিনি পাৰো অৰুণাচলৰ ভিডিঅ' দেখুৱালো, আৰু ভৱিষ্যতে আপোনালোকক যাতে কিবা কিবি দেখুৱাব পাৰো ভিডিঅ'ৰ জৰিয়তে, সেইখিনি মই আশা কৰিম। তো এতিয়া বাই বাই। তো মন্দিৰৰ টিলিঙা এটা আপোনালোকৰ বাবে বজাই দিলো। তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে। তো ভিডিঅ'টো ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰি দিব। তো বাই বাই।